Hello friends, welcome back to Competitive Geeks. দুদিন আগত অনাৰেবল গুৱাহাটী হাইকোৰ্টে পাব্লিছ কৰা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ যি এডভাৰটাইজমেণ্ট সেইটো আমি ব্ৰিফলি ডিছকাছ কৰি এটা ভিডিঅ' পাব্লিছ কৰিছিলোঁ। সেইটো ভিডিঅ'ত আপোনালোকৰ যি সুন্দৰ ৰেছপন্স তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু এইটো ভিডিঅ'ত আমি আজি আপোনালোকৰ যিখিনি FAQs আছে কমেণ্ট ছেকশ্যনত যিখিনি ডাউট আপোনালোকে প্ৰকাশ কৰিছিল সেইখিনি আমি ইয়াত ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। চ' লেটছ গেট ষ্টাৰ্টেড উইথ টুডেজ ভিডিঅ'। ফাৰ্ষ্ট অফ অল এইটো কথা মোৰ আগৰ ভিডিঅ'ত ক'বলৈ ৰৈ গৈছিল, হু ইজ এলিজিবল, এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াত মই কৈ দিছোঁ। গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব বিফ'ৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন। কম্পিউটাৰ চাৰ্টিফিকেট কিছুমান জবত 6 মান্থছ বিচাৰে, ইয়াত 3 মান্থছ হ'লেই হৈ যাব। নলেজ অফ এছমিছ লেংগুৱেজ এইটো থাকিব লাগিব। আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন, অসমত যিকোনো এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ ৰেজিষ্টাৰ হৈ থাকিব লাগিব নামটো। এজ লিমিটৰ কথাটো কৈছিলোঁ, আনৰিজাৰ্ভডৰ বাবে মেক্সিমাম 40 ইয়াৰ্ছ আৰু কোটাত OBC হ'লে 43, SC ST হ'লে 45, তেনেকৈ বাঢ়ি যাব এইটো। নেক্সট ডিষ্ট্ৰিক্ট চিলেকশ্যনক লৈ পেলাই আপোনালোকৰ অকণমান ডাউট আছিল, মই এইটো কথা বুজি পাইছোঁ। ডিষ্ট্ৰিক্টৰ চিলেকশ্যনটো কেনেকুৱা হ'ব, মানে এপ্লাই ফৰ অনলি ওৱান ডিষ্ট্ৰিক্ট, এখন ডিষ্ট্ৰিক্টতে আপুনি এপ্লাই কৰিব পাৰিব। মই এটা এক্সাম্পল দি পেলাই বুজাই দিছোঁ। ধৰি লওক আপুনি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰিছে। কামৰূপ মেট্ৰ'ত আপুনি এপ্লাই কৰিলে অনলাইন যেতিয়া এপ্লিকেশ্যন হ'ল, কামৰূপ মেট্ৰ'ত 100ৰ ভিতৰত যিহেতু ৰিটেন এক্সামৰ কথাটো কৈছোঁ মই, 100ৰ ভিতৰত ধৰি ল'লোঁ আমি 80 গ'ল কাট অফ আনৰিজাৰ্ভ, আপুনি আনৰিজাৰ্ভ কেটেগৰীত, আপোনাৰ মাৰ্কটো আছিল 78, তো আপোনাৰ চিলেকশ্যন নহ'ল, যিহেতু 80 গৈছে কাট অফ, আপোনাৰ চিলেকশ্যন নহ'ল ৰিটেন এক্সামত। বেলেগ এখন ডিষ্ট্ৰিক্টত যদি আমি চাওঁ, ধৰি লওক কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আমি চাইছোঁ, তাত জেনেৰেলৰ আনৰিজাৰ্ভৰ কাট অফ গৈছে 70। চ' আপুনি পিছত ক্লেইম কৰিব নোৱাৰে যে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বাবে মোৰ নামটো কিয় বিবেচনা কৰা নহ'ল বা কাৰ্বি আংলঙত মোৰ চিলেকশ্যন কিয় নহ'ল। আপুনি যিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে সেইখন ডিষ্ট্ৰিক্টতহে আপোনাৰ মাৰ্কটো চাব, বাকীবোৰ কেণ্ডিডেটৰ লগত কম্পেয়াৰ কৰি পেলাই। বেলেগ ডিষ্ট্ৰিক্টৰ কাট অফ আপুনি ক্লিয়াৰ কৰিলেও আপোনাক নি পেলাই বেলেগ ডিষ্ট্ৰিক্টত পষ্টিং দিয়া নহয়। ইয়াত চাই লওক, এইখন লাষ্ট ইয়াৰ মানে 2022ত যেতিয়া LDA কপিছ টাইপিছ, সেই ছেইম পষ্ট, এইটো পষ্টৰ নাম এতিয়া JAA দিয়া হৈছে। যেতিয়া এক্সামিনেশ্যন হৈছিল গোটেইবিলাক ডিষ্ট্ৰিক্টৰ, তাৰ এইটো ফাইনেল ৰিজাল্ট তেনেকৈ দিয়া হয়। ডিষ্ট্ৰিক্ট বাক্সা ডিষ্ট্ৰিক্টৰ এইকেইজন কেণ্ডিডেট, ইয়াত পষ্ট হয়তো এটা আছিল, এজন চিলেক্ট হৈছিল, বাকী দুজন ইণ্টাৰভিউত যিকেইজন এপিয়াৰ হৈছিল গোটেইকেইজনৰ মাৰ্ক ইয়াত দিয়া হয়। তাৰপিছত তেনেকৈ বৰপেটা ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট ৱাইজ এনেকৈ লিষ্ট আহিব। ডিষ্ট্ৰিক্ট ৱাইজ কিছুমান ডিষ্ট্ৰিক্টৰ কাট অফ হয়তো বেছি যাব, কিছুমান ডিষ্ট্ৰিক্টৰ কাট অফ কম যাব। তো তেনেকৈ আপুনি সেইমতে ডিষ্ট্ৰিক্ট চিলেকশ্যনত অকণমান সাৱধান হ'ব লাগিব। ছেপাৰেট ভিডিঅ' এটা লৈ আহিম আমি, কেনেকৈ আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰে, কোনটো আপোনাৰ বাবে ভাল হ'ব, কোনখন ডিষ্ট্ৰিক্ট। নেক্সট চেলাৰী ষ্ট্ৰাকচাৰটো পে' বেণ্ডটো হ'ব এইটো 14,000 to 70,000, গ্ৰেড পে' 6,200। ত' এলাৱেঞ্চ গোটেইখিনি দিয়ে বা হাউচ ৰেণ্ট এলাৱেঞ্চ, তাৰপিছত ডিডাকশ্যন গোটেইখিনি হৈ যোৱাৰ পিছত, কেলকুলেট কৰাৰ পিছত ইন হেণ্ড চেলাৰী, আপোনাৰ যিটো নেট চেলাৰী সেইটো থাকিব 29,662 অলমষ্ট। পষ্টিং, প্লেচ অফ পষ্টিং লৈ পেলাই এইটো আপোনাৰ অকণমান ভেৰি কৰিব। আৰু এইটো জুলাই 2025, বৰ্তমান সময়ত যদি আপোনাৰ পষ্টিং হয় তেতিয়া এইটো হ'ব। পিছত DA যিহেতু ৰিভাইজ হ'ব, আপোনাৰ পষ্টিং হোৱালৈ DA ৰিভিজন হ'ব, চেলাৰী ইয়াতকৈ অকণমান ইনক্ৰিজ হ'ব। আৰু যদি 8 পে' কমিশ্যন নেক্সট লাগে 2026ত, 8 পে' কমিশ্যন আহিলেতো আপোনাৰ চেলাৰী ইয়াত ষ্ট্ৰাকচাৰটোৱে গোটেই চেঞ্জ হৈ যাব। চ' অলমষ্ট 30,000 আপুনি হাতত লাভ কৰিবলৈ সক্ষম হ'ব। নেক্সট কুৱেশ্যন আছিল প্ৰবেবল এক্সাম ডেট কি হ'ব পাৰে। অফিচিয়েল এক্সাম ডেটটো এতিয়া এনাউন্স হোৱা নাই, কিন্তু এক্সপেক্ট কৰিব পাৰোঁ যে আমি অক্টোবৰ নৱেম্বৰ এইখিনি মানত এক্সামটো অনুষ্ঠিত হোৱাৰ চান্স আছে। হাইকোৰ্টৰ এক্সামবিলাক বেছি দেৰি নহয়, বেছি পলম নহয়। অক্টোবৰ নৱেম্বৰৰ ভিতৰত আপুনি এক্সপেক্ট কৰিব পাৰে। অক্টোবৰ আপুনি যদি টাৰ্গেট কৰি পেলাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰে, তেতিয়া যদি নৱেম্বৰ বা ডিচেম্বৰো গৈ পায় এক্সামটো, তেনেহ'লে সেইটো আপোনাৰ কাৰণে বোনাছ হ'ব, এক্সট্ৰা টাইম আপুনি লাভ কৰিব। চ' অক্টোবৰটো আপুনি টাৰ্গেট কৰি লৈ পেলাই এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। নেক্সট আছিল এক্সাম চেণ্টাৰ। কেতিয়াবা দেখা যায় হাইকোৰ্টে, মানে অনাৰেবল হাইকোৰ্টে কেতিয়াবা এখন বা দুখন ডিষ্ট্ৰিক্টৰ কাৰণে এক্সাম কণ্ডাক্ট কৰে। তেনেকুৱা ক্ষেত্ৰত এক্সাম চেণ্টাৰটো গুৱাহাটীত হয়, কিন্তু ইয়াত যিহেতু 34 ডিষ্ট্ৰিক্ট, টোটেল 34 ডিষ্ট্ৰিক্টৰ একেলগে আটাইকেইখন ডিষ্ট্ৰিক্টৰ এক্সাম অনুষ্ঠিত হ'ব। চ' এক্সাম চেণ্টাৰ ইয়াত কি হ'ব, আপোনাৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত, মানে যিখন ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিব তাতে আপোনাৰ চেণ্টাৰটো হ'ব। নেক্সট আছিল অসমীয়াটো ছাবজেক্টটো কম্পালচৰি হয়নে নহয়, অসমীয়াৰ নলেজটো। তো এইটো হয়, অসমীয়াৰ নলেজটো মেণ্ডেটৰী, যিহেতু অসমীয়াৰ এখন ছেপাৰেট পেপাৰ এখন থাকিব। টোটেলটো 120 মাৰ্কছৰ ৰিটেন এক্সাম, আপুনি গম পাইছে নিশ্চয়, নটিফিকেশ্যনটো যদি ভালদৰে পঢ়িছে। 100 মাৰ্কছত থাকিব ইয়াত জেনেৰেল নলেজ,
বা কম্পিউটাৰ ইংলিছ মেথমেটিক্স এপ্টিটিউড এইবিলাক থাকিব আৰু প্লাছ 20 মাৰ্কছ এটা এক্সট্ৰা থাকিব অসমীয়া ইয়াত অসমীয়াৰ নলেজ আপোনাৰ টেষ্ট কৰা হ'ব আৰু এইটো মাৰ্কছ যদিও কাউণ্ট কৰা নহয় টোটেলত 100ৰ ভিতৰতে আপোনাৰ স্ক'ৰটো আহিব কিন্তু অসমীয়াত 20ৰ ভিতৰত আপুনি 8 মাৰ্ক মিনিমাম পাব লাগিব 8 মাৰ্কছ আপুনি পাব লাগিব 8 মাৰ্কছ যদি নাপায় আপুনি 100ৰ ভিতৰত যিমান পালেও 99 পালেও আপোনাক ৰিজেক্ট কৰি দিয়া হ'ব তো 100ৰ ভিতৰতে আপোনাৰ মাৰ্কটো কাউণ্ট হ'ব কিন্তু অসমীয়াত আপুনি পাছ কৰিবই লাগিব 40% মাৰ্কছ মানে 8 মাৰ্ক 20ৰ ভিতৰত আপুনি পাবই লাগিব তো মই আশা কৰোঁ এইটো ভিডিঅ'ত আপোনাৰ যিখিনি ডাউট আছিল আপোনালোকৰ এইখিনি ক্লিয়াৰ হ'ল JEE এক্সাম সম্পৰ্কে আৰু যদি কিবা কুৱেশ্যন আপোনাৰ আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু টেলিগ্ৰাম আমাৰ গ্ৰুপটোৰ লিংকো আপুনি পাই যাব ডেছক্ৰিপশ্যনত তাত গৈ পেলাই আপুনি ডাউট থাকিলে কিবা সুধিব পাৰিব আৰু আজিৰ ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক কৰাৰ লগতে আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত আপুনি যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' যি আমি ফাৰ্ডাৰ ভিডিঅ'জ লৈ আহিম প্ৰিপেৰেশ্যন টিপছ বা ষ্ট্ৰেটেজি কি বুকছ ফ'ল' কৰিব লাগিব বিভিন্ন ভিডিঅ' আমি JEE সম্পৰ্কে আনিম সেইবোৰৰ আপডেট আপুনি পাবৰ কাৰণে নটিফিকেশ্যন বেলটো ক্লিক কৰি ল'ব চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স থেংক ইউ ফৰ ৱাচিং